আজি ব্ৰেকফাষ্টটো অলপ চেঞ্জ কৰি খাম বুলি ভাবিলোঁ কাৰণ মই সদায় ৰুটি ঘুগনি নহয় বা চাওমিন নহয় বা চেণ্ডউইচ এইবিলাক বনাওঁ। মোৰ ছোৱালী সঞ্চয়নীয়ে ক'লে, মা তুমি সদায় একেটা ডিজাইনতে বনাই থাকা, মোৰ এইটো আমনি লাগিছে। তেতিয়া আৰু মই ৰাতিপুৱাই শুই উঠি চাউল কেইটামান তিয়াই থৈছিলোঁ, সেইখিনি মই মিক্সিত পিচি ল'লোঁ। লগতে মই অলপ চুজি আৰু অলপ আলু কাটি দিছিলোঁ আৰু অলপ নিমখ দিছিলোঁ। তাৰপিছত টাৱাত অলপ তেল দি গোটেই পিঠাখিনি বনাই ল'লোঁ। টাৱা পিঠা বুলি কয় নেকি, বনাই ল'লোঁ। তাৰপিছতে ইয়াৰ লগতে খাবৰ কাৰণে মই এখন চাটনি বনালোঁ, নহ'লে সুদাকৈ খাবলৈতো বেয়া লাগিব। সেইকাৰণে মই বিলাহী চাটনি এখন বনাই ল'লোঁ। তাইক আকৌ জুতি লগাই দিব লাগিব, যিকোনো বস্তু বনালে জুতি নহ'লে তাই খাবলৈ বেয়া পায়। সেইকাৰণে মই ফ্ৰাই পেনখনত বিলাহী কেইটামান কাটি লৈ তাতে জলকীয়া আৰু বুট দালি কেইটামান দি ভাজি ল'লোঁ অলপ। তাৰপিছতে মই মিক্সিত দি দিলোঁ, নহৰুও অলপ দিছোঁ লগতে আৰু জলকীয়াটো দিছোঁৱেই। তাৰপিছত গোটেইখিনি মিক্সিত লৈ মোৰ ছোৱালীয়ে গ্ৰাইণ্ড কৰি দিলে। মাজে মাজে কেতিয়াবা হেল্প কৰি দিয়ে মোক। তাৰপিছতে তাইলৈ মই হৰলিক্স একাপ বনালোঁ আৰু তাইৰ প্লেটখন মই ধুনীয়াকৈ সজাই দিলোঁ। সজাই মেলি ধুনীয়াকৈ লোভ লগাকৈ দিব লাগিব, নহ'লে নাখাব। তাৰপিছত সজাই দিলোঁ। সজাই দি থাকোঁতেই তাই ছিঙি অলপ খালেই। তাৰপিছত মই টেবুললৈ নি তাইক মাতিলোঁগৈ যে ব্ৰেকফাষ্ট কৰাহি।